নমস্কাৰ সকলকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য নতুন ব্লগলে পুনৰ পৰা আপোনালোকক স্বাগতম গমটো পাইছে লাষ্ট ব্লগত মই তেজপুৰত আছো আৰু ডেটটো মোৰ ৰিটাৰ্ণ হোৱা ডেটটো পোষ্টপোন হৈ গৈ আছে মাহতে যাব দিয়া নাই আৰু কালি ইভিনিং আহি মাইনা ওলালেহি আৰু এতিয়া চাও কেতিয়া ৰিটাৰ্ণ হওঁ আমি এতিয়া এয়া আমি দুপৰীয়া হৈ গ'ল এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়া মানে 1মান বাজিছে এয়া সবে বহি কথা পাতি আছো মুন্না আছে মাইনা আছে ককা আছে দেখাইছো হাঁহি টোপনি গ'ল আৰু মা অকমান ৰেষ্ট কৰিছে ফসটো স্কুল গ'ল দেউতাও এফালে ওলাই গ'ল মানে বাবা আৰু হে আৰু মই ইয়া সেকেন্ড টাইম গা ধুইছো দেই ৰাতিপুৱা এবাৰ ধোৱা মেলা হৈ গ'ল বাৰু কাপোৰ আছিলে অলপ কাপোৰ ধুই পেলাই আকৌ মই গাটো ধুই পেলালো এয়া বহি আছো মোৰ কথাই শুনা নাই চাগে ন আপোনালোকে এইবিলাক হাল্লা হৈ আছে দেখাইছো আমাৰ মুন্না ভাই মাইনা ককা আৰু তাৰ পাছত খাই বৈ আজৰি হৈ এতিয়া মা আৰু মই গ'লো হস্পিটেল একচুয়ালি হস্পিটেল নহয় ঠিক মানে এখন ক্লিনিকলে গ'লো হোমিও ক্লিনিকলে মাৰ মানে এখন হাতৰ খুব বিষ মানে একেবাৰে ভালেমান বিষ একো কৰিবই নোৱাৰে লৰচৰ কৰিব নোৱাৰে উঠাব নোৱাৰে কাপোৰ পিন্ধিবলৈ অসুবিধা হয় চুলি কুচাও বান্ধিব নোৱাৰে একোৱে মানে কৰিব নোৱাৰে গতিকে হাঁহি মই আৰু মা এতিয়া গ'লো তাত এবাৰ দেখাই লওঁ বুলি আৰু আসলতে তাত মোৰ ভাইটিয়ে দেখাইছিলে আৰু হি তাত ভাল পালে সেইকাৰণে ভাবিলো যদিও টিএমসি খন একেবাৰে গাৰ কাখতে লাগি আছে কিন্তু ভাবিলো এবাৰ হোমিওটো কৰি চাও যদি ইয়াতে ভাল এনেকৈ পাই যায় তেনেহলেতো খুব ভাল কথা আৰু এতিয়া আমি গৈ পালো ডক্টৰৰ ওচৰত তাতে দেখালো আৰু এতিয়া বোলে বেজিও তেওঁ প্ৰেছক্ৰাইব কৰিছে বেজিও বোলে দিব গতিকে চাও কি হয় কেনেকুৱা লাগিছে কোৱাচোন তোমাৰ ছোৱালী মা এই বহুত বিষ মানে বাকে নামো লাগিছে কি মানে খোজকাঢ়ি যাব পাৰিবা নাই ঠিক নাই কেনেকুৱা কৈ গৈছে মানে বা এই মানুহগৰাকীয়ে কৈছিলে ন জেনি যাব কৈ যাব গৰম উঠি গৈছে মোৰ ভাল হ'ব দিয়া ভাল সঁচাকে এয়া আমাৰ হাঁহি মাইনাক মুৱে লৈ আছে লাহে যোৱা ইমান স্পীডত চুলি খুলি গ'ল আমাৰ ছোৱালীজনীৰ চুলিখিনি বহুত বেছি দীঘল আছিলে তাই কাটিলে দেই ইমান বেছি দীঘলো মানে মোৰো ভাল নালাগে সেইকাৰণে অলপমান কাটি দিবলৈ দিলোঁ কাটি দিলে আৰু এইজনী আমাৰ হাঁহি মাইনা গাত ৰ'দ লাগিছে আমাৰ হাঁহি মাইনা কোনে লৈছে মামা কোনে লৈছে মুৱে লৈছে মোৰ দেহাখন তাই জুমি মোক চাই আছে কি হৈছে জান তাই টিউশ্যনৰ পৰা আহি পেলাই এতিয়া 7:30 মান হৈছে আৰু 1 ঘণ্টামান শুলে 5:30 টিউশ্যন আছিলে 6:30 আহিলে আহি এতিয়া উঠি পেলাই ডাইৰেক্টলি হাঁহিকহে লৈ আহিছে আৰু হাঁহি হাত উলিয়াব লাগে ফচা উলিয়াই দে মই এতিয়া ওলাই আহিছোঁ ঢেকীয়াজুলিলৈ বন্তিমাহীৰ লগত যাওঁ বন্তিমাহী কিবা অলপ কিনিব লগা আছে মোকো লগ কৰিলে আৰু হাঁহি মাৰ লগত আছে তাই আজিকালি থাকে বাৰু মায়ে ৰাখিব পাৰে মানে চ' গৈ আহোঁ দেখাম বাৰু গাড়ীত এতিয়া উঠোঁ আৰু বন্তিমাহীক ফোন কৰোঁ মই যিখন গাড়ীত উঠিম বন্তিমাহীও তাতে উঠিব গতিকে মই উঠি লওঁ আৰু বন্তিমাহীক ফোন কৰোঁ আৰু গৈ পেলাই বাৰু আপোনালোককো মই বজাৰ দেখাম দেই আৰু তাৰ পৰা আহি পেলাই এয়া বন্তিমাহীৰ লগত ওলাই গ'লো অলপ বজাৰলৈ আসলতে বন্তিমাহীয়ে ফোন কৰিলে আৰু কিবা কিবি বোলে চব্জিও কিনিবলৈ আছিলে এই বজাৰখনত সেইবিলাকৰ দামবিলাক অলপমান সস্তা বস্তুবিলাকৰ সেইকাৰণে বন্তিমাহীৰ লগত ওলাই গ'লো আসলতে চব্জি বজাৰ বিচাৰি কিনো দা কুঠাৰ কটাৰী এইবোৰহে পালোগে প্ৰথমে আহি পেলাই এগালমান কাপোৰ দেখিলোঁ ইয়াতে কিন্তু বহুত কম দামত বহুত ভাল কাপোৰ পায় দেই মানে এই ৰফ ইউজ কৰিবৰ কাৰণে যিবোৰ কাপোৰ সেইবোৰ কম দামতে ভাল কাপোৰ পায় আৰু দেখিছেনে জোতা চেণ্ডেলৰ গোটেইখন ভাণ্ডাৰ মানে ইমানেই বেছি জোতা চেণ্ডেল আৰু খুব ভাল কিন্তু মই যিমান দূৰ চালোঁ ভালেই পালোঁ কিন্তু মোক বিশেষ প্ৰয়োজন নাছিলে সেইকাৰণে মই নিকিনিলোঁ আৰু বন্তিমাহীয়ে বাৰু কিবা কিবি চাই আছে আৰু এযোৰ ইমান ধুনীয়া কিউট জোতা চাওকচোন কিন্তু হাঁহিৰ কাৰণে মই চাইছিলোঁ কিন্তু তাইৰ প্ৰয়োজনো নাই আৰু লগতে তাইৰ কাৰণে অকণমান ডাঙৰো
আৰু এয়া আমি আবেলি তাইক এয়া অকণমান ৰাস্তালৈ উলিয়াইছোঁ অকণমান ৰাস্তালৈ উলিয়াই লৈ গৈছোঁ মা মই আৰু ফচৈ আৰু এইজনী হৈছে ফচৈ লগৰ ছোৱালী ইহঁতি বোলে বাটে বাটে ওলাই যায় আৰু ফচৈকো লগ ধৰিছে কিন্তু তাই সেয়া প্ৰিপেয়াৰ নাছিলে একচুৱেলি তাই বহুত বেয়া পেণ্ট এটা পিন্ধি আছে ঘৰতে আছিলে তথাপিও আৰু অকণমান যাওঁ বুলি গ'ল আৰু সিহঁতে সেয়া ওলাই গ'ল আৰু তাৰপিছত আমিও ঘৰলৈ গ'লোঁ আৰু তাৰপিছত অকণমান দেৰিকৈ আমি ভাবিলোঁ যে আমি মুন্নাহঁতৰ ঘৰৰ পৰা আহোঁ কাৰণ মোৰ আৰু যাবলৈ সময় চমু চাপিছেই বৰ বেছি দিন হাতত নাই গতিকে এবাক মুন্নাহঁতৰ ঘৰৰ পৰা আহোঁ বুলি ওলাই গ'লোঁ হাঁহিক জলপান খুৱাই অকণমান এৰি দিছোঁ খেলক বুলি তাই অকণমান ভাগৰ লাগিলে শুব খেলি পেলাই আৰু তাই আজিকালি নিজে এনেকৈ ষ্ট্ৰেইট হৈ থাকিব পাৰে তাতে ধৰি পেলাই আৰু মোক মামা মাতে আজিকালি তাই মামা মাতা হ'ল মামা মাতা দেখিছেনে নিজে ঘূৰি গ'ল আৰু মোক ধৰি এবাৰ নিজে থিয় হৈ আছে কি যে ভাত পানী হ'ল মাৰ কিন্তু তাই শুৱক বুলি আমি অকণ ৰৈ দিছোঁ সদায় নহ'লে মানে কোনোবা এটা নহয় এটা ৰৈয়ে থাকিব লাগে তাইক ল'বলৈ একেলগে আমি খাবলৈ নাপাওঁ আৰু মাইনাও যিহেতুকে আছে গতিকে গোটেইকেইটাই লগে ভাগে সাজ খালে ভাল লাগে সেইকাৰণে তাই অকণ ভাগৰ লাগক বুলি এৰি দিছোঁ খেলক তাৰপিছত আমি খাই বৈ শুম আৰু কি হৈছে জান কিয় উঠে ন মোক আজি মোৰ দিনটো এনেকৈ গ'ল আৰু আজিৰ ব্লগটো ইমানতে মই শেষ কৰিছোঁ আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনাক ধন্যবাদ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক বাই বাই